আগমনী বিদ্যুৎ উপসংমণ্ডলৰ কৰ্মচাৰীৰ ওপৰত দুৰ্বৃত্তৰ আক্ৰমণ। আগমনী বিদ্যুৎ উপসংমণ্ডলৰ কৰ্মচাৰীক দলবদ্ধ আক্ৰমণ। নালিয়াৰ বাসিন্দা শৰৎ ৰায়ক আক্ৰমণ। শৰৎ চন্দ্ৰ ৰায় এজন আগমনী উপসংমণ্ডলত কৰ্মৰত লাইটমেন। তেওঁ যোৱা 11 তাৰিখৰ ৰাতি 11টামান বজাত নাইলৰ মেৰামতি কৰি ঘৰ উভতি অহাত 6-7জনীয়া এটা দুৰ্বৃত্তৰ দলে শৰৎ ৰায়ক ঘৰতে আক্ৰমণ চলায়। আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় শৰৎ চন্দ্ৰ ৰায়ৰ লগতে তেওঁৰ পত্নী। আক্ৰমণকাৰীসকল হৈছে যোগেশ্বৰৰ পুত্ৰক্ৰমে শম্ভু চন্দ্ৰ ৰায়, বিপুল চন্দ্ৰ ৰায়, সদেশ চন্দ্ৰ ৰায় আৰু মালতী বালা ৰায় স্বামী চন্দ্ৰকান্ত ৰায়। চন্দ্ৰকান্ত ৰায়ৰ পিতা দীনেশ ৰায়। ঘটনা সম্পৰ্কে গোলকগঞ্জ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে যদিও আৰক্ষীৰ কোনো ধৰণৰ গুৰুত্ব নিদিয়াত আজি আগমনী বিদ্যুৎ উপসংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখত 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে সংমণ্ডল কাৰ্যালয়। আগমনীৰ পৰা সুভাষিছ ৰায়ৰ ৰিপৰ্ট, টাইম 24 আসাম। মই 11 তাৰিখে ডিউটিত গৈছিলোঁ 8টা বজাত, ৰাতি 8টা বজাত ডিউটিত গৈছিলোঁ। ছাৰে মোক পঠাইছিল। তাৰপিছত মই ডিউটি কৰি অহাৰ পিছত ঘৰত সোমাব পৰাই নাই। তাৰপিছত মোক এটা ল'ৰাই মোক মানে গ্ৰেপ্তাৰ কৰিলে। গ্ৰেপ্তাৰ কৰি আটক কৰিলে। আটক কৰিয়ে বহুত কিছু গালাগালি কৰিলে। গালাগালি কৰাৰ পিছতো ঘৰৰ পৰা মানুহ মাতি আনি মোক ঘৰ দুৱাৰ ভাঙি মোক মাৰপিট কৰিলে। মই গোলকগঞ্জ এজাহাৰ দিছিলোঁ, আৰক্ষীয়ে তদন্ত কৰা নাই। তাৰপিছত তদন্ত কৰিব লাগে, আসামীক গ্ৰেপ্তাৰ কৰিব লাগে, সেইটোহে মই বিচাৰোঁ। মোক দোষীক মানে উচিত বিচাৰ দিব লাগে। প্ৰায়ে হৈ থাকে এনেকুৱা হৈ থাকে ছাৰ। আৰক্ষীৰ ভূমিকা আৰক্ষীয়ে এনেকুৱা কৰি কোনো মানে কি নকৰে, গুৰুত্ব নিদিয়ে। আজি আমি ইয়াত প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ একমাত্ৰ কাৰণ হ'ল আমাৰ এজন লাইনমেন শৰৎ চন্দ্ৰ ৰায়, নালিয়া নিবাসী। 11 তাৰিখে ৰাতি 11 বজালৈকে সি লাইনৰ কাম মেৰামতি কৰি আহি ঘৰ পোৱাৰ লগে লগে সিহঁতক 6জন দুৰ্বৃত্তই আহি দা, কুঠাৰ, লাঠিৰে লৈ সিহঁতক ওপৰজুচুৰি প্ৰহাৰ কৰে, শাৰীৰিকভাৱে প্ৰহাৰ কৰে। নেক্সট দিনা 12 তাৰিখৰ দিনাখন আমি ডিপাৰ্টমেণ্টৰ পৰা এটা গোলকগঞ্জ আৰক্ষী চকীত আমি এজাহাৰ দিয়াৰ পিছতো আজিলৈকে এজন আসামীকক গ্ৰেপ্তাৰ কৰিব পৰা নাই গোলকগঞ্জ আৰক্ষীয়ে। আমাৰ ইয়াতে সন্দেহ বুজে যে গোলকগঞ্জ আৰক্ষী বিষয়া হয়তো আসামীৰ লগত কিবা মেনেজ হৈছে, সেইকাৰণে আজিলৈকে আসামীক গ্ৰেপ্তাৰ কৰিব পৰা নাই। আৰু এইটো আগমনী চাব ডিভিজনত এইটো নতুন ঘটনা নহয়। বাৰে বাৰে নালিয়া ভিতৰত আমাৰ যিটো সেইটো ফিডাৰ আছে, নালিয়া ভিতৰত বুলি কয়, সেইটো ভিতৰত বাৰে বাৰে আমাৰ কৰ্মচাৰী হাৰাশাস্তি হ'বলগীয়া হয় গোলকগঞ্জ থানাৰ আণ্ডাৰত। কিন্তু আৰক্ষী বিষয়ে একো ভূমিকা গ্ৰহণ নকৰে ইয়াৰ কাৰণে। আৰক্ষী বিষয়া এজন অভিযুক্তৰ লগত মিতিৰ এইটো আমিতো সন্দেহ বুজে আৰক্ষী বিষয়াই আসামীৰ লগত মিতিৰালি হৈছে, কিবা ধনৰ লেনদেন হৈছে, আমাৰ এইটো সন্দেহ বুজে। নহ'লে আজিলৈকে আজি 6 দিন হ'ল, আজিলৈকে এজন আসামীকক কৰায়ত্ব কৰিব নোৱাৰে। ইয়াৰ পৰৱৰ্তী আজি আমি 2 ঘণ্টা ধৰ্ণা কাৰ্যসূচী দিছোঁ। যদি আৰক্ষীয়ে, আমি আজিৰ দিনটো চাওঁ, যদি আৰক্ষীয়ে যদি দোষীক কৰায়ত্ব কৰিব নোৱাৰে, আমি অহাকালিলৈ আৰু আমাৰ আন্দোলনৰ কাৰ্যসূচী দীঘলীয়া কৰিম।